নমস্কাৰ, মই এই মুহূৰ্তত উপস্থিত আছোঁ 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱ ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ। আহকচোন ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত কি আছে আমি চাওঁ, তেখেতসকলৰ লগত আলোচনা কৰোঁ। কওকচোন বাৰু আপোনালোকৰ ইয়াত কি হয়, নমস্কাৰ। আমি 91 সংখ্যক ৰাস মহোৎসৱত আমাক একচুৱেলি আমাৰ মন্ত্ৰী মহোদয় এইটো বিভাগ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট। তো তেখেতে কৈছিলে কি আমাৰ ITI ফালৰ পৰা এটা এক্সিবিশ্যন কৰক, স্কিল এক্সিবিশ্যন, যিটো এক্সিবিশ্যনৰ দ্বাৰা আমাৰ উঠি অহা প্ৰজন্মই কিছু কথা শিকি যাব পাৰে, স্কিল এডুকেশ্যনৰ প্ৰতি ইণ্টাৰেষ্ট দেখুৱাব পাৰে। সেইটো হিচাপত আমি আজি ইয়াতে স্কিলৰ বহুতখিনি প্ৰদৰ্শনী আনিছোঁ। যোৱাকালি আমাৰ তেখেতে উদ্বোধনী কৰিছে এই ষ্টলটো। গতিকে আপোনাক মই পোনপ্ৰথমে এটা বস্তু দেখাব বিচাৰোঁ। ধৰি লওক, এইটো এটা আমাৰ হাৱেৰ এটা কনচেপ্ট হয়। এইটো হাৱে যিবিলাক ষ্ট্ৰীট লাইট থাকে, এইবিলাক ধৰি লওক দিনৰ ভাগত অট'মেটিক নুমাই যায় আৰু ৰাতি অট'মেটিক জ্বলে। তো আমি কি কৰিছোঁ, এতিয়া ৰাতি হৈ আছে তো অট'মেটিক জ্বলি আছে। চাপ'জ আমি দিনৰ ভাগত কেনেকৈ নুমাব, তো আমি এটা ফ্লাক্স ব্যৱহাৰ কৰিছোঁ ইয়াতে, দিয়াৰ লগত অট'মেটিক নুমাই গৈছে। এইটো কাৰেণ্টটো কিহৰ পৰা উৎপন্ন হৈছে? এইটোতো আমাৰ ডাইৰেক্টলি দিয়া আছে আৰু চলাৰৰ পদ্ধতিও ব্যৱহাৰ কৰিব পাৰোঁ। চলাৰৰ যোগেদিও আমি এইটো কৰিব পাৰোঁ। এইটো এটা কনচেপ্ট। এইটো আমাৰ একচুৱেলি চন্দ্ৰযান 3 আছিলে, তো আমি এইটো অলপ মডিফাই কৰি আদিত্য L1 কৰি দিছোঁ। এইটোৰ কাম হৈছে কি, আমি কেনেকৈ হাইড্ৰলিক প্ৰচেছেদি এটা চন্দ্ৰযান 3 আমি উৰাব পাৰোঁ ওপৰলৈ। এই প্ৰচেছটো আমাক দেখুওৱা গৈছে। আমাৰ ল'ৰা ছোৱালীয়ে যাতে এইটোৰ পৰা শিকিব পাৰে, নাছাৰ ওপৰত এটা ইণ্টাৰেষ্ট আহিব পাৰে, বা আমাৰ এয়াৰ স্পেচৰ ওপৰত বা হেৰিৰ ওপৰত কেনেকুৱাকৈ শিক্ষা ল'ব পাৰে, এটা আমাক শিকোৱা গৈছে। এইটো আমাৰ ইয়াতে আছে ছিকিউৰিটি এলাৰ্ম। আপুনি ঘৰত যদি কেতিয়াবা ধৰি লওক চুৰ সোমায় বা কোনোবা মানুহ সোমায়, অট'মেটিকেলি এই দৰ্জাখন খুলি যোৱাৰ লগে লগে ইয়াতে অট'মেটিকেলি কি হ'ব, এটা লাইট জ্বলি যাব। চাওক, অট'মেটিক লাইট জ্বলি যাব। এইটো এটা ছিকিউৰিটি এলাৰ্ম আছে। তো আৰু এইটো আমাৰ কাৰণে এটা বহুত ভাল কথা কি, আমি এজন নতুন কনচেপ্ট এটা আনিছোঁ। এইটো এটা, এইখন আছে স্মাৰ্ট চিটি। এখন স্মাৰ্ট চিটি, এখন প্লান চিটি হয়। ইয়াতে আমাৰ কেনেকুৱা ফ্লাইঅভাৰৰ পৰা আদি কৰি পুলিচ ষ্টেচনৰ পৰা ফায়াৰ ষ্টেচনলৈ ধুনীয়াকৈ ইয়াতে গোটেইখিনি আমাৰ হেৰি কৰাই আছে। ইয়াতে চাওক, গোটেইখিনি প্লেন কৰাই আছে। পাৰ্কৰ পৰা আদি কৰি গোটেইখিনি প্লেন কৰা আছে ইয়াতে। ধুনীয়া এটা আমাৰ সুন্দৰ এখন চিটি এখন, আমি যদি ইন ফিউচাৰ যদি আমি এখন চিটি এখন প্লেন কৰিব লাগে, স্মাৰ্ট চিটি, এই স্মাৰ্ট চিটিৰ মডেল এটা ইয়াত দিয়া গৈছে। আৰু এইফালে আছে, আখৰমতে দেখাই দিছোঁ, এইবিলাক নাঙল হয়। আমাৰ ল'ৰা ছোৱালীয়ে প্ৰডাকশ্যন কৰিছে। এইটো নহয় কি আমাৰ অকল তাতে ট্ৰেইনিঙো হয়, ট্ৰেইনিং কাম প্ৰডাকশ্যন দুইটাই হয়। আমি যদি বজাৰত বিক্ৰী কৰিব পাৰোঁ, এইটো দুইটাই আছে। আমাৰ ইনষ্টিটিউট মেনেজমেণ্ট কমিটি আছে, কমিটিৰ থ্ৰু দিয়ে আমি কিছুমান প্ৰডাকশ্যন কৰোঁ, যিটো প্ৰডাকশ্যনে আমাক বাহিৰত আমি বিক্ৰী কৰিব পাৰোঁ। কমিটিয়ে ইচ্ছা কৰিলে বিক্ৰী কৰিব পাৰে, কিন্তু আমি মডেল ৰাখিছোঁ, আমি পাৰোঁ মানে এইটো কৰিব। এইটো এটা আপুনি যদি আমি কমাৰ্চিয়েল এচিৰ এটা কনডেনচিং ইউনিট হয়। চাপ'জ আমি যদি বিশাল হওক বা আজি চিটি মাৰ্টত যাওঁ, এচিবিলাক ভিতৰত সোমোৱাৰ লগে লগে এচি একচুৱেলি এচিটোৰ হিটটো কেনেকৈ ওলাই যায়, তো ইয়াতে আমি এটা কুলিং যিবিলাক হিটিং কইল আছে, তাতে পানী স্প্ৰে কৰি কিনে আমি হিটটো নোহোৱা কৰিব পাৰোঁ। এইটো এটা আমি একচুৱেলি আমাৰ ল'ৰা ছোৱালী গম নাপায় কি, আমি ঠাণ্ডাটোহে গম পাওঁ, বাহিৰৰ ফালে কেনেকুৱাকৈ হিটটো নোহোৱা হয় সেই প্ৰচেছটো গম নাপায়। তো সেই জানাৰ কাৰণে আমি এটা মডেল ইয়াতে ৰাখিছোঁ। এইটো এখেতে অলপ বুজাই দিব। এইটো একদম চিম্পল, খেতিয়কে নিজে ঘৰতে বনাব পৰা ধান পৰিষ্কাৰ কৰা মেচিন। এখন ফেন হ'লে হ'ল, এখন ফেন আৰু এটা দাম হ'লে হ'ল। একদম এইটো এনে নমুনা দেখাইছোঁ, চব উৰি যাব। ফেনখনৰ দ্বাৰা ধান চাফা হৈ যাব, ধান, সৰিয়হ, ধনিয়া, তিচি চব চাফা হৈ যাব। একেবাৰে চিম্পল, কোনো মেকানিক নালাগে, যিকোনো মানুহে পাৰিব বনাব। এতিয়া মডেলটো চাই গ'লে হ'ল, খেতিয়কে আনি যাব। আৰু এইফালে আছে এইখিনি চাওক, এইখিনি আপোনাৰ হাতুৰি, আপোনাৰ ডাবল এণ্ডেড স্পেনাৰ, আপোনাৰ পেপাৰ ৱেট, এইখিনি চব ল'ৰা ছোৱালী নিজৰ হাতেৰে বনাইছে। এইটো বজাৰৰ পৰা কিনি অনা নহয়, নিজৰ হাতেৰে কষ্ট কৰি ফাইলিং কৰি বনাইছে। আমাৰ এইটো ইউজো কৰিব পাৰি, বহুত ধুনীয়া কোৱালিটি হয়। এইটো এটা প্ৰডাকশ্যন কৰিছে তেখেতসকলে। এইফালে আহক, এইটো এটা হাইব্ৰিড ট্ৰেইনাৰ হয়। এই হাইব্ৰিড ট্ৰেইনাৰ মানে হাইব্ৰিড ডিছপ্লে। আমি কেনেকৈ আমি গিয়াৰ ট্ৰেইনটো দেখুৱাব পাৰোঁ, ইয়াতে গোটেইখিনি আছে আমাৰ। এইটো ডিজেল ইঞ্জিন, আমি মডেল এটা বনাইছোঁ, ডিজেল ইঞ্জিন হয় এইটো। ডিজেল ইঞ্জিনটো কেনেকৈ চলে, আমাৰ ল'ৰাটো একচুৱেলি বাহিৰত গৈছে, আহি আছে, সি চলাই দেখুৱাব আপোনালোকক, আহি আছে। ছিকিউৰিটি এলাৰ্মে হয়। এইটোৰ ভিতৰত অট'মেটিক মানুহ সোমালে অট'মেটিক এলাৰ্ম বাজি উঠিব। এইটো এটা মডেল হয়। এই ফ্লেগখন অট'মেটিক নামি যাব, আমি মানুহৰ দৰকাৰ নাই। সময় হ'লে অট'মেটিক ফ্লেগখন গধূলি নামি যাব আৰু ৰাতিপুৱা অট'মেটিক উঠিব।
ধুনীয়া এটা ছিষ্টেম ৰখা গৈছে। এইখন এখন ড্ৰোন বনাইছোঁ, এইফালে চাওক এই ড্ৰোনখনৰ ড্ৰোনৰ নমুনাহে মানে পূৰা উৰি যোৱাকৈ বনোৱা নাই, সময় হাতত নাথাকিল, উৰি নাযাব, উৰি যাবৰ কাৰণে আৰু অলপ বাকী থাকিল, কিন্তু নমুনা হিচাপে হৈ গৈছে। সৰু ল'ৰা ছোৱালীয়ে বুজিব পাৰিব ড্ৰোনৰ মানে মডেলটো। বাকী ইফালে এটা আছে, চাই ল'ব। এগেইনষ্টত আমাৰ এটা বল আছে, বলটো আমাৰ অট'মেটিকেলি যেতিয়া হাৱাটো তলৰ পৰা দিয়া যাব, আমাৰ এটা কম্প্ৰেছৰ সৰু এটা ব্লৱাৰ মেচিন লগোৱা গৈছে, সেইটো থ্ৰুদি হ'ব। ঠিক আছে, আপুনি কানেকশ্যনটো কৰাই লওক, আমি আহি আছোঁ। গিয়াৰ কাট মডেল হয়। আমাৰ গাড়ীৰ গিয়াৰবিলাক কেনেকুৱাকৈ লাগে আমি একচুৱেলি গম নাপাওঁ। ইয়াতে গোটেই গিয়াৰখিনি দিয়া আছে, গিয়াৰখিনি চাব পাৰে। গিয়াৰৰ কাম কি আমি এটা চেপ্টৰ পৰা আন এটা চেপ্টৰলৈ পাৱাৰটো জেনেৰেট কৰা, ট্ৰেন্সফাৰ কৰা, এই বস্তুটো ইয়াতে দেখুওৱা গৈছে। ল'ৰা ছোৱালী শিকিব পাৰিব কোনটো বস্তু। এতিয়া চাপ'জ এইবাৰ ক্লাছ হয়, কেনেকৈ দবালে কি হয়, এইবাৰ আপোনাৰ এক্সেলেটাৰ ক'ত ব্ৰেক লাগিলে ক'ত কেনেকৈ এনগেজ হয়, এই গোটেইখিনি কথা ইয়াতে আছে। নানান ধৰণৰ কোৰ্চৰ ওপৰত দেখুওৱা গৈছে। এই কোৰ্চ ডিটেইলছবিলাক আপোনালোকে চাব পাৰে। কোৰ্চ ডিটেইলছ, কোনটো কোৰ্চৰ কি কাম, ক'ত ফিউচাৰ আছে, ক'ত কেনেকুৱাকৈ ল'ৰা ছোৱালী ট্ৰেইনিং লোৱাৰ পিছত ক'ত সুবিধা পাব, এই গোটেইখিনি কথা আছে। আমাৰ তাত এটা প্লেচমেণ্ট চেল আছে। প্লেচমেণ্ট চেলটোৰ যোগেদি ল'ৰা ছোৱালী ট্ৰেইনিং লোৱাৰ পিছত প্লেচমেণ্ট দিয়া হয়। ল'ৰা ছোৱালীটো ট্ৰেইনিং লোৱাৰ পিছত যদি ঘৰলৈ গুচি যায়, সেই ট্ৰেইনিংটোৰ সিমান মূল্যৱান নহয়। যদি কিবা এটা সংস্থাপন পায়, সেই ট্ৰেইনিংটো বহুত এফেক্টিভ হয়। গতিকে আমি কি কৰিছোঁ, এটা প্লেচমেণ্ট চেল আছে। প্লেচমেণ্ট চেলৰ যোগেদি আমি ল'ৰা ছোৱালীখিনিক প্লেচমেণ্ট দিয়া হয়। আমাৰ ইয়াতে গোটেই ট্ৰেডবিলাকৰ ডিটেইলছখিনি দিয়া আছে, আপোনালোকে দেখা পাব গোটেই কোনটো ট্ৰেডত কেনেকুৱা হয়, কেনেকুৱা প্ৰশিক্ষণ হয়। ইয়াৰে কোৰ্চবিলাক কিমান দিনীয়া হয়? এবছৰীয়া আছে, দুবছৰীয়াও আছে। ইঞ্জিনিয়াৰিং ট্ৰেডবিলাক মেইনলি দুবছৰীয়া হয়। এবছৰীয়াও কিছুমান ট্ৰেড আছে, যেনেকুৱা MAB আৰু MABP। ৰেফ্ৰিজাৰেশ্যন আৰু এয়াৰ কণ্ডিশ্যনিং ট্ৰেড এটা আছে, বহুত ভাল ট্ৰেড। গতিকে এনেকুৱা ধৰণৰ বহুত ট্ৰেড আছে আমাৰ ইয়াত। আৰু ইয়াত যদিও আমি প্ৰশিক্ষণ ল'বলগীয়া হয়, তেনেহ'লে কি পাছ কৰি আহিব লাগিব? আমাৰ একচুৱেলি এণ্ট্ৰি কোৱালিফিকেশ্যনটো হৈছে মেট্ৰিক পাছ কৰাৰ পিছতে ইয়াতে ল'ব পাৰে। এইটো আমাৰ এটা মডেল হয়। আপোনালোকে কৈছোঁ এনেকুৱাকৈ আমাৰ মডেলবিলাক হাইব্ৰিড মডেল। কোনটো কেনেকুৱাকৈ আমাৰ ইয়াতে আজিকালি যিমান ওলাইছে, কিমান লোডত কিমানখিনি কেপাচিটি ল'ব পাৰে, গোটেই হাইব্ৰিড মডেল। নতুন যিবিলাক SUV আছে, SUVবিলাকত এই মডেলটো ইউজ হয়। একচুৱেলি SUVবিলাকত এই ট্ৰেইনটো, এই মেকানিজিমটো চলি আছে। আমাৰ SUV যিবিলাক গাড়ী আহি আছে, হেভি গাড়ী, এইবিলাকৰ ল'ৰা ছোৱালী খুব ফুল্লি আহি আছে, গেদাৰিং হৈ আছে, শিকি আছে বস্তুবিলাক, স্কিলৰ ওপৰত ইণ্টাৰেষ্ট হৈ আছে। হয়, আজিকালি যদি হাতত আমাৰ দক্ষতা থাকে, আমি চৰকাৰী চাকৰি যিকোনো কাম কৰি খাব পৰা যায়। এতিয়া ধৰক ইয়াতে যেতিয়া প্ৰশিক্ষণ ল'ব আহিব, কোন সময়ত তাৰমানে প্ৰশিক্ষণৰ আমাৰ একচুৱেলি আমাৰ জুলাইত আমাৰ ছেশ্যনটো ষ্টাৰ্ট হয়। আপুনি অনলাইন যোগে আপুনি এপ্লাই কৰিব লাগিব। আমাৰ ৱেবছাইটটো তাত লিখাই আছে, www.itiassam.nic.in। এইটো সেই যোগেদি আপুনি এপ্লিকেশ্যন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত ভেৰিফিকেশ্যন কৰিব লাগিব, তাৰপিছত কাউন্সেলিংবিলাক কৰি থাকিলে হ'ল। অনলাইন যোগেদি আপুনি চান্স পাব, যেতিয়া এলটমেণ্ট পাব, এডমিশ্যন ল'ব গ'লে হ'ল। একদম সুকীয়া প্ৰচেছ এটা, নিকা প্ৰচেছ। আজি ইয়াত আহি দেখা পাইছোঁ বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান কোৰ্চ আছে, ট্ৰেড আছে, যিটো বস্তু আজি নৱপ্ৰজন্মই জনাটো খুবেই জৰুৰী। তেতিয়াহে নিবনুৱা যিটো সমস্যা, সেই সমস্যাবিলাকৰ সমাধান হ'ব। আৰু মই আশাবাদী যে নৱপ্ৰজন্মই ITIৰ দ্বাৰা যিখিনি কোৰ্চ আছে এভেইলেবল হয়, সেইখিনি আঁকোৱালি ল'ব আৰু ভৱিষ্যতৰ প্ৰজন্মই নিজকে ছিকিউৰ কৰি ল'ব এই বিভিন্ন ধৰণৰ কোৰ্চৰ থ্ৰুৱেদি। থেংক ইউ। ঠিক আছে, তেতিয়াহ'লে আজি বহুখিনি তথ্য লাভ কৰিলোঁ। কোনোবাই যদি এই অনুষ্ঠানটোত জড়িত হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আহিব। নলবাৰীতে আছে অনুষ্ঠানটো। ঠিক আছে, তেতিয়াহ'লে আপোনালোকৰ পৰা আমি বিদায় মাগিম এতিয়া। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।